নমস্কাৰ, মোৰ নাম শিৱভূত চিত্ৰধৰ। মই বিদ্যাপুৰ PMC স্কুলৰ হাই ছেকেণ্ডেৰী ছাত্ৰ। আমি আজি প্ৰশিক্ষণ লৈ আছোঁ যে প্লাষ্টিকৰ পলিথিনৰ বিপৰীতে আমি কেনেদৰে কাগজৰ পলিথিন ব্যৱহাৰ কৰোঁ। আমি আজি বনাইছোঁ আমাৰ হাই ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীখিনিয়ে মিলি আমি আজি বনাইছোঁ কাগজৰ পলিথিন। কাৰণ যিখিনি প্লাষ্টিক ব্যৱহাৰ কৰিলে আমাৰ যিখিনি মানে পৰিৱেশ নষ্ট হৈ আছে, হয়তো আমাৰ পিছলৈ গৈ আমি বহুত মানে বিপদৰ সন্মুখীন হ'ব পাৰোঁ। তাৰ কাৰণে আমি সকলোকে জনাম যে প্লাষ্টিকৰ পলিথিন ব্যৱহাৰ নকৰি কাগজৰ পলিথিন ব্যৱহাৰ কৰে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ধিব্যতা বৰ্মন। মই PMC বিদ্যাপুৰ হাই ছেকেণ্ডেৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। আজি আমি বিকল্প লৈছোঁ যে প্লাষ্টিকৰ বেগৰ সলনি কেনেদৰে আমি কাগজৰ বেগ ব্যৱহাৰ কৰিব পাৰিম। কাৰণ প্লাষ্টিকৰ পলিথিন এটাই আমাৰ পৰিৱেশ মানে বিনষ্ট পৰিৱেশৰ কাৰণে অতি হানিকাৰক, আৰু সেইবাবে আমি কাগজৰ মোনা। নমস্কাৰ, মই PMC বিদ্যাপুৰ হাই ছেকেণ্ডেৰী উচ্চতৰ বিদ্যালয়ৰ এজন বিষয় শিক্ষক। মই ছেকেণ্ড ইয়াৰৰ ল'ৰা ছোৱালীবিলাকক লৈ আমাৰ পলিথিন বা প্লাষ্টিকৰ বেগৰ সলনি আমি যে কাগজৰ বেগ ব্যৱহাৰ কৰিব পাৰোঁ, কাগজৰ ঠনা ব্যৱহাৰ কৰিব, বজাৰৰ সামগ্ৰী ক্ৰয় কৰিব পাৰোঁ। আজিকালি দেখা যায় বজাৰত আমি বয় বস্তু কিনিব গ'লে সদায় আচলতে কি কৰে, প্লাষ্টিক বা পলিথিন আমাক ব্যৱহাৰ কৰে। বিক্ৰেতা আৰু ক্ৰেতা দুটাৰ মাজতে আছে প্লাষ্টিকৰ ঠনা ব্যৱহাৰ হয়, আৰু যিটো নেকি খুব ক্ষতিকাৰক। আজিকালি হোটেলেই কওঁ, মাংসৰ দোকানেই কওঁ, শাক চব্জিৰ দোকানেই কওঁ, আলু পিঁয়াজ কিনিব গ'লেও আমাক কি দিয়ে, প্লাষ্টিকৰ বা পলিথিন দিয়ে। ওৱান টাইম যিটো আমি ইউজ কৰোঁ, আৰু সেইটো আমাৰ বিশেষ ক্ষতিকাৰক, যি আমাৰ পৰিৱেশটো একদম অসুৰক্ষিত হৈ আছে, পৰিৱেশ প্ৰদূষিত কৰি আছে। সেয়ে আমি প্লাষ্টিকৰ সলনি, পলিথিন বেগৰ সলনি আমি কাগজৰ মোনা বা জোতৰ মোনা বা আমি কাগজৰ ঠনা ব্যৱহাৰ কৰিব পাৰোঁ নেকি, যিটো ব্যৱহাৰ কৰিলে আমাৰ পৰিৱেশ প্ৰদূষিত নহ'ব, পৰিৱেশটো সুন্দৰ হৈ থাকিব, আৰু ইয়াৰ দ্বাৰা আমাৰ ভৱিষ্যত প্ৰজন্ম প্লাষ্টিকটো ব্যৱহাৰ সলনি কাগজৰ ব্যৱহাৰ কৰিব বা জোতৰ মোনা ব্যৱহাৰ কৰিব বুলি আমি আশাবাদী। সেয়ে আজি আমি ষ্টুডেণ্টবিলাকক লৈ আমি কেনেকৈ কাগজৰ ঠনা বনাব পাৰোঁ আৰু প্লাষ্টিকটো নাশ কৰি আমি কাগজৰ ঠনা ইউজ কৰিলে যে আমাৰ বহুত উপকাৰ হ'ব, সেই সম্পৰ্কে আমি ইতিমধ্যে প্ৰশিক্ষণ ল'লোঁ। আৰু এই প্ৰশিক্ষণৰ পিছত আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আচলতে আমি ইয়াৰ পিছত আৰু আমি প্লাষ্টিকৰ পলিথিন বা প্লাষ্টিক আমি ব্যৱহাৰ নকৰোঁ, আমি কাগজৰ বা জোতৰ আমি মোনা বা ঠনা ব্যৱহাৰ কৰিম, আমাৰ বয় বস্তু ক্ৰয় কৰাত আমি ব্যৱহাৰ কৰিম। এই আমাৰ আজি ট্ৰেইনিং আছিল, আৰু এইটো আমি সুন্দৰকৈ সুকলমে আমাৰ ট্ৰেইনিংটো সম্পূৰ্ণ হৈছে। গতিকে ধন্যবাদ।